আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল পৃথিৱীৰ সৰ্ববৃহৎ সৈন্য কোনখন দেশত আছে? যে পৃথিৱীৰ আটাইতকৈ বেছি সৈন্য কোনখন দেশত আছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, চীন। যে পৃথিৱীৰ সৰ্ববৃহৎ সৈন্য চীন দেশত আছে। এতিয়া আহিছো আজিৰ 2 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল? যে পৰিকল্পনা আয়োগ কিমান চনত গঠন কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 1950। যে পৰিকল্পনা আয়োগ 1950 চনত গঠন কৰা হৈছিল। এতিয়া আহিছো আজিৰ 3 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰ পৰিকল্পনা আয়োগৰ প্ৰথম উপাধ্যক্ষ কোন আছিল? যে ভাৰতৰ পৰিকল্পনা আয়োগৰ প্ৰথম উপাধ্যক্ষ কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি গুলজাৰিলাল নন্দা। যে ভাৰতৰ পৰিকল্পনা আয়োগৰ প্ৰথম উপাধ্যক্ষ আছিল গুলজাৰিলাল নন্দা। এতিয়া আহিছো আজিৰ 4 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে গড়দল ক'ত অৱস্থিত? যে গড়দল ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি তেজপুৰ। যে গড়দল তেজপুৰত অৱস্থিত। এতিয়া আহিছো আজিৰ 5 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে স্বাধীনতা সংগ্ৰামৰ সময়ত মৃত্যু বাহিনী কোনে গঠন কৰিছিল? যে স্বাধীনতা সংগ্ৰামৰ সময়ত মৃত্যু বাহিনী কোনে গঠন কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি পুষ্পলতা দাস। যে স্বাধীনতা সংগ্ৰামৰ সময়ত মৃত্যু বাহিনী পুষ্পলতা দাসে গঠন কৰিছিল। এতিয়া আহিছো আজিৰ 6 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে চেঞ্জিং ইণ্ডিয়া নামৰ কিতাপখনৰ লেখক কোন? যে চেঞ্জিং ইণ্ডিয়া নামৰ কিতাপখন কোনে লিখিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ মনমোহন সিং। যে চেঞ্জিং ইণ্ডিয়া নামৰ কিতাপখন মনমোহন সিঙে লিখিছিল। এতিয়া আহিছো আজিৰ 7 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰ কোনখন ৰাজ্যৰ আটাইতকৈ সৰু ভূমি এলেকা আছে? যে ভাৰতৰ কোনখন ৰাজ্যৰ আটাইতকৈ সৰু ভূমি এলেকা আছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি পোৰ্ট গোৱা। এতিয়া আহিছো আজিৰ 8 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসমৰ বৰ্তমানৰ ৰাজ্যপাল কোন? যে অসমৰ বৰ্তমানৰ ৰাজ্যপাল কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি লক্ষ্মণ প্ৰসাদ আচাৰ্য। যে অসমৰ বৰ্তমান ৰাজ্যপাল হ'ল লক্ষ্মণ প্ৰসাদ আচাৰ্য। এতিয়া আহিছো আজি 9 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা 2023 চনত কোনে লাভ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি প্ৰণৱজ্যোতি ডেকা। যে অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা 2023 চনত প্ৰণৱজ্যোতি ডেকাই লাভ কৰিছিল। এতিয়া আহিছো আজিৰ 10 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতীয় সংবিধানৰ প্ৰথম সংশোধনী কেতিয়া হৈছিল? যে ভাৰতীয় সংবিধানৰ প্ৰথম সংশোধনী কিমান চনত হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 18 জুন 1951। যে 1951 চনৰ 18 জুনত ভাৰতীয় সংবিধানৰ প্ৰথম সংশোধনী হৈছিল। এতিয়া আহিছো আজিৰ 11 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে হিন্দু সভ্যতাৰ লোকসকলে কাক পূজা কৰিছিল? যে হিন্দু সভ্যতাৰ লোকসকলে কাক পূজা কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ পশুপতি। যে হিন্দু সভ্যতাৰ লোকসকলে পশুপতিক পূজা কৰিছিল। এতিয়া আহিছো আজিৰ 12 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ডক্টৰ ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি কোনে দিছিল? যে ডক্টৰ ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি কোনে প্ৰদান কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি আনন্দ চন্দ্ৰ বৰুৱা। যে আনন্দ চন্দ্ৰ বৰুৱাই ডক্টৰ ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল। এতিয়া আহিছো আজিৰ 13 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসম ছাত্ৰ সন্মিলনৰ মুখপাত্ৰখন কি আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি মিলন। এতিয়া আহিছো আজিৰ 14 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল? যে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি ফাতিমা বিবি। যে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ আছিল ফাতিমা বিবি। এতিয়া আহিছো আজিৰ 15 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কোন বছৰত ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 1989 চনত। যে 1989 চনত ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল। এতিয়া আহিছো আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে দ্বীপৰ বিলক পক্ষী অভয়াৰণ্য হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল? যে দ্বীপৰ বিলক পক্ষী অভয়াৰণ্য হিচাপে কিমান চনত ঘোষণা কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 1989। যে 1989 চনত
দ্বীপৰ বিলক পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল? এতিয়া আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটো সুধিছে দ্বীপৰ বিলক ৰামছাৰ ছাইট হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল? ৰামছাৰ ছাইট হিচাপে কিমান চনত ঘোষণা কৰা হৈছিল দ্বীপৰ বিলক? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 2002 চনত। যে দ্বীপৰ বিলক ৰামছাৰ ছাইট হিচাপে 2002 চনত ঘোষণা কৰা হৈছিল। এতিয়া আজিৰ 18 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটো সুধিছে ভাৰতীয় শাস্ত্ৰীয় সংগীতত কাক সৰুত সম্ৰাট বুলি জনা যায়? যে ভাৰতীয় শাস্ত্ৰীয় সংগীতত কাক সৰুত সম্ৰাট বুলি কোৱা হয়? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি আমজাদ আলী খান। যে আমজাদ আলী খানক ভাৰতীয় শাস্ত্ৰীয় সংগীতত সৰুত সম্ৰাট বুলি জনা যায়। এতিয়া আজিৰ 19 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটো সুধিছে কোনখন ৰাজ্যত বিখ্যাত উমিয়াম হ্ৰদ অৱস্থিত? যে উমিয়াম হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি মেঘালয়। যে উমিয়াম হ্ৰদ মেঘালয়ত অৱস্থিত। এতিয়া আজিৰ 20 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটো সুধিছে বাংলাদেশত প্ৰৱেশ কৰাৰ আগতে অসমৰ ব্ৰহ্মপুত্ৰৰ অন্তিমখন মুখ্য উপনদী কোনখন? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ সোণকোক। বাংলাদেশত প্ৰৱেশ কৰাৰ আগত অসমৰ ব্ৰহ্মপুত্ৰৰ অন্তিমখন মুখ্য উপনদী হ'ল সোণকোক। এতিয়া আজিৰ 21 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটো সুধিছে কালহানাৰ দ্বাৰা লিখা ৰাজতৰংগিনী কোৰ ৰজাৰ কাহিনী? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি কাশ্মীৰ। এতিয়া আজিৰ 22 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটো সুধিছে দ্য হোৱাইট টাইগাৰ উপন্যাসখনৰ লেখক কোন? যে দ্য হোৱাইট টাইগাৰ উপন্যাসখন কোনে লিখিছিল? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি অৰবিন্দ আদিগা। যে অৰবিন্দ আদিগাই দ্য হোৱাইট টাইগাৰ উপন্যাসখন লিখিছিল। এতিয়া আজিৰ 23 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটো সুধিছে ডিগবৈত কোন বছৰত তেল আৱিষ্কাৰ হৈছিল? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 1889 চনত। যে 1889 চনত ডিগবৈত তেল আৱিষ্কাৰ হৈছিল। এতিয়া আজিৰ 24 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটো সুধিছে 1905 চনত অসমত স্বদেশী আন্দোলনৰ নেতৃত্ব কোনে দিছিল? 1905 চনত অসমত স্বদেশী আন্দোলনৰ নেতৃত্ব কোনে দিছিল? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি অম্বিকাগিৰি ৰায়চৌধুৰী। যে 1905 চনত অসমত স্বদেশী আন্দোলনৰ নেতৃত্ব অম্বিকাগিৰি ৰায়চৌধুৰীয়ে দিছিল। এতিয়া আজিৰ শেষৰ 25 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন ৰাজ্যত আৰাৱল্লী পৰ্বতমালা অৱস্থিত? যে আৰাৱল্লী পৰ্বতমালা ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ ৰাজস্থান। যে আৰাৱল্লী পৰ্বতমালা ভাৰতৰ ৰাজস্থান ৰাজ্যত অৱস্থিত। সো এইকেইটা আছিল আজিৰ প্ৰশ্ন। আজিৰ ভিডিঅ'টোত টোটেল 25টা কুৱেশ্যন আলোচনা কৰা হ'ল। এই 25টাৰ ভিতৰত আপোনালোকে কেইটা পাৰিলে সেইটো কমেণ্টত জনাব। আৰু ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।